আজি আমি চাৰিওটাই নামচাইলৈ যাব ওলাইছোঁ, অৰুণাচল প্ৰদেশ টক্সিতা ৰিজৰ্টলৈ। বহুত আমনি কৰি আছিলে অলপ ফুৰিবলৈ যাওঁ বুলি বেগ চেগ লৈ লৈছোঁ আৰু আজি যথেষ্ট গৰম পৰিব, মানে ইমান ৰাতিপুৱাই মানে এতিয়া 8:30 বাজিছে, বহুত গৰম এতিয়াও। অলপ ডিৰাকতো কাম আছে, ডিৰাক গেটত তাত ইনাৰ লাইন পাৰ্মিটখন ওলাই মেলি অলপ তাত সোমাব আছে মানুহ এঘৰত, তাৰপৰা আমি টক্সিতা ৰিজৰ্ট যাম। হেল্ল' এভৰিৱান, আজি আমি গৈ আছোঁ নামচাই অৰুণাচল প্ৰদেশ টক্সিতা ৰিজৰ্টলৈ। আমাৰ ল'ৰা ছোৱালীকেইটাৰ ৰিকুৱেষ্টত বেচেৰাকেইটাই এইবাৰ ভেকেশ্যনটো ক'তো ওলাই যাব নোৱাৰিলে, স্কুল খুলিবলৈ হ'ল। কিন্তু আজি আৰু এসপ্তাহমান আছে আৰু স্কুল খুলিবলৈ। আজি সিহঁতৰ ৰিকুৱেষ্টত টক্সিতা ৰিজৰ্ট গৈ আছোঁ সিহঁতক ভাল লগাবলৈ, কাৰণ গোটেই মাহত মানে গোটেই জুলাই ভেকেশ্যনৰ মানে আধাই আৰু সিহঁতৰ অকল প্ৰেক্টিছ কৰি থাকোঁতেই গ'ল, মানে গেমছৰ আমাৰ ছোৱালী টাইকাণ্ডোৰ প্ৰেক্টিছৰ কাৰণে প্ৰেক্টিছ কৰি থাকোঁতে গ'ল, আৰু ল'ৰাও চেছৰ প্ৰেক্টিছ কৰি থাকোঁতে গ'ল। লাষ্টত মানে ৰঙিয়াত যোৱা কথা আছিলে, যোৱা এই আজিৰ পৰা মানে 24 জুলাইৰ পৰা খেল আছিলে আৰু ৰঙিয়াত, কিন্তু শিৱসাগৰ এই ফ্লাডৰ চিটুৱেশ্যনৰ কাৰণে খেলখন মানে যিখন ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলখন চেছৰ এইখন পষ্টপন কৰি দিলে। তাৰ কাৰণে যাব আমি নোৱাৰিলোঁ, কিন্তু ল'ৰা ছোৱালীৰ কাৰণে এতিয়া আমি যাবলৈ ইমান মোৰ ইচ্ছা নাছিলে যদিও সিহঁতৰ ৰিকুৱেষ্টতহে এতিয়া ফুৰাবলৈ গৈছোঁ আৰু গৈ লওঁ। তাৰপিছতে তাত দেখুৱাম কি কি আমি চালোঁ, কি কৰিলোঁ, চাই থাকিব। আজি ধুনীয়া ৰ'দ দিছে, বতৰো ভাল। আমাৰ ড্ৰাইভাৰ গুঞ্জয়ে গা ভাল নাই, তাৰ জ্বৰ বমি হৈ আছিলে। আমি ৰাতিপুৱা 8:30 ওলাইছোঁ তিনিচুকীয়াৰ পৰা। এতিয়া গৈ পাওঁ কেইটা বজাত গৈ পাওঁগৈ এতিয়া গম নাপাওঁ আৰু, গৈ পালেহে গম পাম আৰু। প্ৰথমতে আমি ডিৰাক গেটত ৰ'ব লাগিব, তাত ইনাৰ লাইন পাৰ্মিটটো ওলাই ল'ব লাগিব, আৰু অলপ কাম এটাও আছে তাত মানুহ এঘৰত সোমাওঁ। তাৰপিছতে আমি টক্সিতা ৰিজৰ্টলৈ যাম। ওলাইছোঁ মানে পেকিং কৰি ওলাইছোঁ আৰু ৰাতি হল্ড কৰিম বুলি, আৰু এতিয়া ক'ত হল্ড কৰোঁ কি কৰোঁ এতিয়ালৈকে আমি ডিচাইড কৰিব পৰা নাই, কাৰণ আগতে আমি গৈ পোৱা নাই, প্ৰথমেহে গৈ আছোঁ এতিয়া। আৰু তাত আজিকালি বহুত 10খনমান ৰিজৰ্টেই হৈ আছে ধুনীয়াকৈ। 1 নম্বৰটো টক্সিতা ৰিজৰ্ট আছে, তালৈকে প্ৰথম যাম। তাৰপিছতে যদি আজি ৰাতি থকাটো হয় তেনেহ'লে কাইলৈ ক'লৈ যাওঁ তেতিয়া কালিহে ডিচাইড কৰিম। যথেষ্ট গৰম আজি 12 বাজিব আৰু। বহুত ধুনীয়া, একদম ইমান ধুনীয়া লাগিছে আকাশখন। তলৰ পৰা সেই পানীবিলাক গৈ থাকে ন ওপৰলৈ, তাত মানে পূৰা হেৰি হৈ থাকে, জমা হৈ থাকে, পিছত বতাহটোৱে মানে বাগান এৰিয়া। টক্সিতা ৰিজৰ্ট পালোহি। ইয়াত টিকেট লৈছে পাৰ পাৰ্চন 50 টকা লয়। আমি পাওঁতে 12টা বাজিলে টক্সিতা ৰিজৰ্ট। ভাবিছিলোঁ কেবিন পাম বুলি, কিন্তু কেবিন নাপালোঁ, অলৰেডি মানুহ আহিব। খুব এনজয় কৰিছে সকলোৱে, গুঞ্জয় দৰিনো খুব এনজয় কৰিছে। মই আজি প্ৰথমবাৰ পানীত এনেকৈ খেলিছোঁ, মানে নামিছোঁ আৰু নামি মেলি ল'ৰা ছোৱালীৰ লগত খেলিছোঁ। এইকেইদিন মানে ছামাৰ ভেকেশ্যন খুব ভিৰ থাকে, আৰু ছেটাৰডে ছানডে যথেষ্ট ভিৰ থাকে, মানে আহিছে মানুহ, গৈছে আহিছে। এতিয়া 2:30 বাজিলেগৈ আৰু
টক্সিটা ৰিজৰ্টত আমি সোমাইছিলোঁ 12:15 মান হৈছিলে টিকেট লৈছিলোঁ টিকেটৰ আমাৰ 100 টকাকৈ ল'লে পাৰ পাৰ্চন কিন্তু আমাৰ ডিৰাক গেটতহে অলপ মানে পইচা বেছিকৈ হ'ল আমাৰ মানে কি হ'ল আমি ফোনত মানে 3 ডেজৰ সেইটো কাৰণে থাকিম বুলি লিখিছিলোঁ আৰু অৰুণাচল প্ৰদেশত নামচাই তাৰপিছতে সেইটো তাৰ বাবে মানে আমাৰ 1200 টকা পৰিলে মানে আপুনি যদি 100 টকা যদি আহে অকল যদি 100 টকা দিব লাগে তেনেহ'লে মানে যিদিনাখন আহিছে সেইদিনাখনে ঘূৰি যাব লাগিব এদিনৰ কাৰণে অকল আৰু আমি এতিয়া হল্ড কৰিম বুলি কোৱাৰ কাৰণে আপুনি লাগিলে এদিনে থাকক বা 15 দিনে থাকক তেতিয়াহ'লে 1200 টকা ল'ব মানে 1200 টকা লৈছে আমাৰ 4জনৰ কাৰণে পাৰ পাৰ্চন 300কৈ পৰিছে সেইকাৰণে আমি মানে ভৰিব লগা হ'ল আৰু তাৰপিছতে মিষ্টাৰে কৈছে আৰু কেলেনো ইমানকৈ হেৰি কৰিব লাগে ৰাখিব নালাগিছিলে বুলি কৈছিলে কিন্তু নাই এনেটো খুব বেয়া কথা কিবা এটা যদি অসুবিধা হ'ব লাগিলেতো আমাকতো আকৌ ইনাৰ পাৰ্মিটটো বিচাৰিব সেই বুলিয়ে মানে আমি 3 দিনৰ মানে ইনাৰলাইন পাৰ্মিট বনাই ল'লোঁ মানে অৰুণাচল প্ৰদেশৰ আমি এতিয়া সেই পাৰ পাৰ্চন 300 টকাকৈ আমাৰ 4জনৰ 1200 টকা পৰিলে সেইকাৰণে এতিয়া ভাবিছোঁ এতিয়া যিটো ঘূৰি নাযাওঁৱেই ক'ৰবাত হল্ড কৰিম আৰু ভাবিছোঁ তেজুলৈয়ে যাওঁ নেকি তেজুতে থাকোঁগৈ তেজুত থকাৰ পাছতে আমি আকৌ অহাকাইলৈ আকৌ আৰু যিকেইখন ৰিজৰ্ট আছে ওচৰত টুংটাও হওক বা 7K তালৈ যাবলৈ চেষ্টা কৰিম তাৰপাছতহে আমি পৰহিলৈহে আমি তিনিচুকীয়ালৈ উভতি যাম এতিয়া আৰু অলপ আৰু 10 মিনিটমান থাকোঁ আৰু ইয়াত এনজয় কৰি লওঁ পূৰা পানীতে আছোঁ এতিয়ালৈকে ইয়াতে খালোঁ লাঞ্চটো এতিয়া ৰাখিছোঁ এতিয়া